হাই হেল্ল' গাইজ, আজি এনকে ব্লগৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছোঁ। জীৱনটোত গোটেই ব্যস্ততাৰ মাজতে সময় পালে গাইজ ফুৰিব যাব লাগে। তো আজি আমি ওলাইছোঁ, ক'ত যাম সেইটো ঠিক কৰা নাই, কিন্তু খোৱা যোগাৰখিনি ঠিকমতে লৈ লৈছোঁ। আদা নহৰু পিচি লৈছোঁ ঘৰতে। ভাত বনোৱাৰ কাৰণে গোটেইখিনি যোগাৰ খৰি চৰি লৈ লৈছোঁ। তো চাউল লৈছোঁ, কিবাকিবি ব্ৰেড জেলি কণী এনেকুৱাকৈ কিবাকিবি লৈছোঁ। তো ক'ত যাই আছোঁ গোটেইখিনি দেখুৱাই আছোঁ। আমি ওদালগুৰি ছাইডে যিকোনো এটা জেগা চইচ কৰি ল'ম, যাই পোৱাৰ পিছত আমি দেখা পাম। আৰু লগত যাব মোৰ লগৰ মুন্না, তন্ময়, দাদা যাব, দাদাৰ টিকলাটো যাব। তো তেনেকৈ আমি গৈ থাকিম। দাদাৰ টিকলাটোৰ কাৰণে একোলেণ্ড টাইপৰ এনেকুৱা কিবা এটা ঠাই আমি চইচ কৰি থৈ দিছোঁ। কংলেণ্ড বুলি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে আছে। তো তাতে ফাৰ্ষ্ট যাম, যাই পেলাই যদি আমি খোৱা লোৱাৰ ব্যৱস্থা তাতে ওচৰে পাঁজৰে ক'ৰবাত কৰিব পাৰোঁ তেতিয়াহ'লেতো তাতে হৈ গ'ল, আৰু যদি তাতে নোৱাৰোঁ আমি তাতে গৈ বেলেগ এটা জেগাত চইচ কৰি ল'ম। তো এইটো হৈছে চিপাঝাৰ টু টংলা ৰোড। খুব ধুনীয়া, ইয়াতে গাড়ী ঘোঁৰা একদম কম, মাত্ৰ ৰাস্তাত কেৱল গৰু ছাগলীৰ কাৰণে অকণমান সাৱধান হ'বলগীয়া থাকে। বাকী খুব ধুনীয়া লাগে গাড়ী চলাই এই ৰাস্তাটোত। এয়া আমি গোটেইকেইজন গৈ আছোঁ। জীৱনৰ বহুখিনি ব্যস্ততাৰ পৰা দূৰত আজিৰ দিনটো কেনেকৈ নিজক সময় দিওঁ, কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাব। এতিয়া আমি ৰাস্তাৰ পৰা ৰাইট টাৰ্ণ ল'লোঁ। আমি অহা ৰাস্তাটোৰে আহিলে, অৰ্থাৎ চিপাঝাৰ টু টংলা ৰোডত আহিলে কুকুৰাকাটা বুলি চক এটা আছে, কুকুৰাকাটাৰ পৰা লেফ্টে আহিব লাগিব আৰু ভেৰগাঁও নাপাওঁতে ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ লৈ আমি এয়া জেগা চাওক, কি সুন্দৰ নেচাৰ চাওকচোন গাইজ। ৰাস্তাৰ দুয়োফালে চাহপাতৰ বাগান, মাজত আমি, মানে একদম ফুল্লি নেচাৰেল ভাইবছ এটা। সঁচাকৈ গাইজ একদম আল্টিমেট ফিলিং। এতিয়াতো আমি গৈ আছোঁ কংলেণ্ডৰ ফালেই, তাত গৈ কি হয় একো ঠিকনা নাই, দেখুৱাই যাম। এয়া চাওক টিকলা, খুব ধুনীয়াকৈ শুই আছে সি। ৰাস্তাও খুব ধুনীয়া, সিও তাৰ জোখেৰে খুব ধুনীয়াকৈ ফিল লৈ আছে। কেতিয়াবা সময় উলিয়াই আহিব লাগে গাইছ এনেকৈ ওলাই। জীৱনটোনো কি ঠিক, আজি এনেকৈ হাঁহি মাতি কথা কৈ আছোঁ, কালিলৈ বা কাৰ ক'ত কি হৈ যায়। গতিকে সেয়াই আৰু। তো এনেকৈ আহি আমি কংলেণ্ড পালোঁৱেই। এয়া চাওক গাড়ীখন যে নামি গৈছে, এয়া কংলেণ্ড হয়। এয়া চাওক চাইনবোৰ্ড আছে কংলেণ্ড। সোমোৱাৰ আগতে আমি সুধি লওঁ কিবা মানে খোৱা লোৱাৰ জেগা আছেনে নাই ওচৰে পাঁজৰে। কথা নাই, আমি জেগা নাথাকিলে আমি বেলেগ এটা অপশ্যন আছে আমাৰ, ছেকেণ্ড অপশ্যন। দৰকাৰ হ'লে আমি আগত গুচি যাম। আমাৰ মুন্না আৰু তন্ময়ক গৈ পেলাই সুধি আহিব ক'লোঁ। সিহঁতে সুধি আহিলে, ক'লে যে ইয়াতে ওচৰে পাঁজৰে খোৱা জেগা নাই, যদি খাব লাগে তেতিয়াহ'লে আমি যাব লাগিব আগত, মানে নাই বুলিও 15-16 কিলোমিটাৰ আগত যাব লাগিব। আৰু আপোনালোকৰ কাৰণে টিকেটটোৰো প্ৰাইচটো কৈ দিওঁ। ইয়াতে এজন মানুহৰ 220 টকাকৈ আমি যোৱাৰ দিনা লৈ আছে। মানে ইয়াৰে পিছত বা আগত কি লৈছে মই গম নাপাম, কিন্তু আজি পাৰ্কিং ফ্ৰী, পাৰ্কিঙৰ কাৰণে কোনো পইচা নাই। বাট এজন মানুহৰ কাৰণে, চিলড্ৰেন হওক বা এডাল্ট হওক, এজনৰ কাৰণে 220 টকাকৈ লৈ আছে। তো বহুত ভাবি গুণি আমি এই জেগাটো কেঞ্চেল কৰি দিলোঁ গাইছ আজিৰ কাৰণে। বেলেগ এদিন আহিম, আপোনালোকক দেখাম গোটেই ভিতৰখিনি। আজি বাহিৰৰ পৰাই এনেকৈ চালোঁ। এইটো চিম্পাঞ্জী আছে, চিম্পাঞ্জীৰ ভিতৰৰে মানে যাব লাগে। তো বাকী যিয়ে নহওক, এতিয়া আমি গৈ আছোঁ ছেকেণ্ড অপশ্যনলৈ, অৰ্থাৎ আমি আলোচনা কৰিলোঁ ছেকেণ্ড অপশ্যন আমাৰ অসমৰ প্ৰায় কমন পিকনিক স্পট বুলি ক'ব পাৰি, বগামাটি। তো এতিয়া আমি গৈ থাকিম বগামাটি। বাই কংলেণ্ড। ইয়াৰ পৰা বগামাটিও প্ৰায় সিমানেই হ'ব, 15-16 কিলোমিটাৰ হ'ব। তো গৈ আছোঁ, সেই একে ভাইবছ, একে নেচাৰ। তাত গৈ কি কৰোঁ গোটেইখিনি আপোনালোক দেখাই যাম, চাই যাব মাত্ৰ ভিডিঅ'টো শেষলৈ। 80% বাদ দিয়ক, 20% বা 30%ও যদি ৰাস্তা দেখাওঁ, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। তো সেইকাৰণে কিছুমান ৰাস্তা কাটি দিব লগা হৈছে, উপায় নাই। তো পাই গ'লোঁ বগামাটিৰ মেইন গেট। ইয়াত আমাৰ গোটেই টিমটোৰ কাৰণে 200 টকা ল'লে ফিজ। এইখন ৰিচিপ্ট দি দিলে। এয়া চাওক গাইছ বগামাটি নেচাৰ, চাৰিওফালে পাহাৰ, মাজতে এই নদীটো। খুব ধুনীয়া এটা প্লেচ। তাতকৈও ইয়াতে এটা ভাল লাগে, ইয়াতে মানে বহু মানুহ হয়। প্ৰতিটো ছিজনত, কোনো ছিজন লৈ বুলি কথা নাই, প্ৰতিটো ছিজনত ইয়াতে বহুত মানুহ আহে। খানা খাবলৈ হওক, কোনোবা গা ধুবলৈ হওক, কোনোবা ডিচেম্বৰ মাহত কোনোবা ক্ষেত্ৰ অধ্যয়নতে হওক, মানে যিকোনো ৰিজন লৈ পেলাই বহু মানুহ আহে ইয়াতে। আমি আৰু লাগি গ'লোঁ গাইছ খোৱা লোৱাত ব্যস্ত। খোৱা লোৱা যোগাৰ কৰাতহে ব্যস্ত। ফাৰ্ষ্ট টাইম ব্ৰেড, কণী, চাহ এইবিলাক খাই ল'লোঁ। তাৰপিছত বুট খালোঁ এনেকৈ। এয়া মুন্না, আৰু লগতে আলহী আহিছিলে এইজন, তেওঁকো দি দিলোঁ অলপ। এয়া অকণমান কলো লৈ আনিছিলোঁ, খোৱা মানুহ নাই কাৰণে ইয়াতে এনেকৈ থৈ দিলোঁ। শুভ কামত হেনো দেৰি কৰিব নাপায়, গতিকে ভাতটো খাই ল'লোঁ। খাই লৈ আমি অকণমান নদীত যাম, দেখাই আছোঁ আপোনালোকক। এনেকৈ চাওক গোটেই এইটো কি ধুনীয়া লাগিছে।
ক্ষীণকৈ অলপ উৎপাত কৰি দিলোঁ। কৰি দি আজিলৈ বাই বাই বগামাটি, বাই বাই গাইজ। শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ এইবিলাক কৰি দিব। ধন্যবাদ।